সিহঁতি যোৱাকালিৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যিহেতু একেবাৰে কম আছিল, সেয়ে তেওঁলোকৰ সৈতে এনেদৰে কিছু সময় পাৰ কৰি টুটুমণি বাইদেৱে অনা প্ৰসাদেৰে পেট পূজা আৰম্ভ কৰিলোঁ। যোৱাকালি দিছিলোঁ, ঘৰতে পূজা পাতিছিলোঁ, চবকে মাত লগাব পৰা নাই, ৰাতি হৈ যায় যে সেই পূজাটো চেছ হ'বলৈ, সেইকাৰণে স্কুলতে ভগৱানে যিমান গোটাই আৰু চবে অলপ অলপ ল'ব আৰু তাৰ পাছতে আমাৰ বিদ্যালয়ৰ কৃষ্ণা বাইদেৱে চাহৰ ব্যৱস্থা কৰিলে। এয়া চিলা আৰু পূৰবীয়ে ধুনীয়াকৈ ভগাই আছে। কৃষ্ণা বাইদেউ কোন আহক চাহ খোৱা উদ্দেশ্য আমাৰ বিদ্যালয়ত সেৱকীগৰাকীয়ে এনেদৰে অকণমান আশীৰ্বাদ লয়। গৰম বন্ধ বুলি ক'লে আমাৰ শিক্ষকসকলৰ মনটো খুব ভাল লাগে, কিয়নো শিক্ষকসকলৰ বন্ধ একেবাৰে কম। তাতে আকৌ এইবাৰ আহিল চেঞ্চাছৰ ডিউটি। বাৰিষা কাল যিহেতুকে বৰষুণৰ পানী সোমাই চকীৰ খুঁটাবোৰ যাতে নষ্ট নহয়, সেয়ে আমি এনেদৰে টেবুলৰ ওপৰত উঠাই থৈ যাওঁ আৰু টেবুলৰ খুঁটাবোৰো ইটাৰে ওখ কৰি থোৱা হয়। কেনেকুৱা লাগিছে এমাহ বন্ধ? এয়া আমাৰ ৰান্ধনী বাইদেউসকল। কি কৰিব এমাহ কওক? কি কৰিব এমাহ কি কৰিব? এমাহ বন্ধ বুলি তেওঁলোকৰো আনন্দত সীমা নাইকিয়া হৈছে। ৰান্ধনী বাইদেউ কওক বন্ধ কি কৰিব কওক? কি কৰিব বন্ধ কি কৰিব কওক? ছোৱালী ঘৰলৈ যাব? আপোনাৰ উঠিল নহয়? আনন্দ ফূৰ্তি আৰু মৰমেৰে প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে সকলোকে এনেদৰে এমাহৰ বাবে বিদায় দিলে। আমাৰ বিদ্যালয়ত ভৱানী আৰু ৰিমি যিহেতুকে দূৰৈৰ পৰা আহিছিলে আৰু তেওঁলোকে মিউচুৱেল এপ্লাই কৰি থৈছিলে, এই বন্ধৰ মাজতে অৰ্ডাৰ আহে বুলি তেওঁলোকৰ অলপ দুখো লাগিল। কান্দিলে আজিৰ পৰাই আমি মেমৰি ৰাখিছোঁ, নাহে দিয়া এই মাহত।